প্ৰিয় বন্ধু বান্ধৱীসকল, পৰহিলে উৰুকা। সকলোৰে ঘৰে ঘৰে ব্যস্ততা। উৰুকাৰ ভোজত সকলোৰে ইমোচন চিতল মাছ। সকলোৰে বাবে চিতল মাছ কিনা সম্ভৱ নহয়। আজি মই চিতল মাছ আনিলোঁ 800 টকা কেজিত। পৰহিলে 1500-1200 টকা কেজি হ'ব। মই আজি আপোনালোকৰ লগত চিতল মাছৰ এটা বিশেষ ৰেচিপি শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈকে চাব, কিয়নো এই ৰেচিপিৰ বিশেষ উপকৰণ একেবাৰে শেষত দিম, যি ইয়াক ইমান সোৱাদ লগা কৰি দিয়ে। মই মাছখিনিত নিমখ হালধি সানি ল'লোঁ। এতিয়া মই মাছখিনি ভাজিম। তাৰ লগত দিবলগীয়া উপকৰণখিনি, এয়া সৰিয়হ মই মিক্সিত মাৰি ল'লোঁ, এয়া দৈ আৰু এয়া পোস্ত আফুগুটি, দুটা জলকীয়া দি মই পটাত পিহি ৰাখিছিলোঁ। আৰু এতিয়া মই তেলখিনি গৰম কৰোঁ। আৰু যিটো উপকৰণৰ কথা কৈছোঁ মই এইটো শেষত দেখুৱাম একেবাৰে। এতিয়া মই তেল দিলোঁ। অলপ সামান্য ভাজি ল'ব লাগিব মাছখিনি, নহ'লে কেঁচা কেঁচা হৈ থাকিলে ভাল নালাগে। মাছখিনি বেছি ভাজিব নালাগে, কেঁচা ভাৱটো গ'লেই হ'ল। এতিয়া মই মাছ ভাজি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া কিন্তু মই পাত্ৰটো সলনি কৰিব লাগিব। মই অলপ ভুলকৈ ল'লোঁ। ইয়াতে একচুৱেলি মিশ্ৰণটো ইয়াতে মই মিলাম। আৰু যিখিনি মাছ ভজা তেল ৰৈ গ'ল, মোৰ খুব বেছি তেল ৰৈ যোৱা নাই। মই অকণমান নামমাত্ৰ তেল ৰাখি বাকীখিনি মই কাটি থ'ম। বাকী এতিয়া মই মিশ্ৰণখিনি মিলাই লওঁ এইখিনি। এতিয়া মই পাত্ৰটো সলনি কৰি লওঁ। মাছখিনি মই হাতেৰে উঠাব লগা হৈছে, কিয়নো পিচবোৰ বহুত ডাঙৰ। হেতাৰে উঠোৱা ইমান অসুবিধা হ'ব। মই হাতটো ধুই আহোঁ। এতিয়া মই মিশ্ৰণখিনি ৰেডি কৰোঁ। এয়া হৈছে সৰিয়হ, মই কিন্তু হাতেৰে মিলাব লাগিব, তেতিয়াহে মাছৰ ভিতৰত মছলাখিনি সোমাই যাব। এয়া আফুগুটি বটা আৰু এয়া দৈ। মই দৈ গোটেইখিনি দি দিলোঁ। এতিয়া মই দিম অলপমান সামান্য হালধি, কিন্তু মাছ ভাজোঁতে অকণ হালধি আছেই, হালধিৰ ৰংটো আহিবই। এতিয়া দিলোঁ সামান্য নিমখ, কিন্তু মাছ ভাজোঁতে নিমখ দিয়া আছেই। এতিয়া মই হাতেৰে মিলাই লওঁ। কিছুমান কামত হাত নহ'লে চামুচত ইমান স্মুথ নহয়। এতিয়া মই পিচকৈ মাছখিনি ইয়াত দি যাম। মই কেৰাহীতে মানে পাৰ কৰিম, কিন্তু তাৰ আগতে অকণ ইয়াত মিলাই লওঁ। বেছি সময় নালাগে যোগাৰখিনি যদি কৰি ৰখা যায়। বিশেষকৈ আফুগুটি আৰু সৰিয়হখিনি যদি ৰেডি কৰি ৰাখে, খুব কম সময়তে মানে সাংঘাতিক সোৱাদটো ইয়াৰ বহুত ভাল। মোৰ নিজৰ খুব প্ৰিয় ৰেচিপি, মই নিজে খাই খুব ভাল পাওঁ। সেইকাৰণে আপোনালোকলৈ বিহুৰ আগে আগে মই শ্বেয়াৰ কৰিলোঁ। এতিয়া মই যিটো বাচনত মাছখিনি ভাজিছিলোঁ, তাত সিমান তেল ৰৈ যোৱা নাছিলে, সামান্য তেল ৰৈ গৈছিল। মই তাতে ইয়াত আৰু এক্সট্ৰা তেল দিব নালাগে। মই এক পিচকৈ মাছখিনি দি যাওঁ। ইয়াত হেতা লগাব লাগিলে প্ৰব্লেম হ'ব, ভাঙি যোৱাৰ চান্স থাকে। খুব সাৱধানে কৰিব লগা হৈছে। এতিয়া মই এই মিশ্ৰণখিনি ইয়াত ঢালি দিলোঁ ইয়াৰ ওপৰত। এতিয়া বাচনটোত যিখিনি মছলা ৰৈ গৈছিলে, মই সামান্য পানী দি পেলাই ইয়াত মই ঢালি দিলোঁ। আৰু এই পানীখিনিতে মাছখিনি সিজি থাকিব। এতিয়া মই যিহেতু ভাজা মাছৰ সামান্য তেলৰ ওপৰতে মাছখিনি দিছিলোঁ আৰু এক্সট্ৰা তেল একো দিয়া নাছিলোঁ, এতিয়া মই ইয়াৰ ওপৰত দিম কেঁচা তেল। মাছখিনিৰ ওপৰত কেঁচা তেল দিয়াৰ লগে লগে ৰংটো বহুত বেছি ভাল লগা হৈ যায়। এতিয়া মই ঢাকোনখন দি দিম। মোৰ কেতিয়াবা ভিডিঅ' কৰোঁতে অলপ ইফাল সিফাল হয়, এইকাৰণে মই ষ্টেণ্ডত লৈ সকলো কাম কৰিব লাগে। মোক কৰি দিয়া কোনো দ্বিতীয় ব্যক্তি ঘৰত নাই। এতিয়া আহিছোঁ ৰেচিপিটোৰ একেবাৰে শেষৰ অংশটোলৈ। বিলাহী মই গোল গোলকৈ কাটি ল'লোঁ। বিলাহী কাটি হৈ গ'ল। এতিয়া মই গোল গোলকৈ পিঁয়াজ কাটি ল'ম। অলপ পাতল পাতলকৈ কাটিব লাগিব। পিছত ৰিংবিলাক খুলি পেলাই ওপৰত মিশ্ৰণৰ ওপৰত দি দিব পাৰিম।
কেঁচা জলকীয়াও ফালি লওঁ দুটামান মই ৰঙা জলকীয়া লৈ লৈছোঁ দেখাত ভাল লাগিব জলকীয়া গোটেইখিনি ফালি দিব নালাগে কিন্তু জ্বলা বেছি হৈ যাব পাৰে ঘৰত ল'ৰা ছোৱালী থাকিলে বেছি জ্বলাটো খাবলৈ অলপ অসুবিধা পাব এতিয়া মই উতলি অহা মাছখিনিৰ ওপৰত এটা এটাকৈ টুকুৰা দি যাম বিলাহী আৰু পিঁয়াজৰ খুব বেছি সময় ৰাখিব নালাগে কিন্তু একেবাৰে গলি যাবও নালাগে এতিয়া মই ৰিংবিলাক খুলি দিম আমি যেতিয়া ভিডিঅ' কৰি থাকোঁ আমি কাম কৰোঁতে বাওঁ হাতে কাম কৰা যেন লাগে কিন্তু একচুৱেলি এইটো মিৰৰ এফেক্ট হয় মই সোঁ হাতেৰেই কৰোঁ কিন্তু মোৰ ভিডিঅ'বিলাকত আপোনালোকে বাওঁ হাতে কৰা যেন দেখা পাব এতিয়া মই দিম কেঁচা জলকীয়া পকা জলকীয়া দেখিবলৈ ভাল লাগিব কেঁচা জলকীয়া পকা জলকীয়া বিলাহী পিঁয়াজৰ ইয়াৰ ৰংটো সলনি কৰে আৰু অদ্ভুত এটা বেলেগ সোৱাদ আনি দিয়ে আপোনালোকে যদি এবাৰ চিতল মাছ ৰান্ধে আপোনালোকে মোক যদি ৰান্ধে মোৰ এই ৰেচিপিটো মোক কমেণ্ট বক্সত ক'ব ভাল লাগিছেনে নাই সেইকাৰণে আপোনালোকক মই কৈছিলোঁ স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব এতিয়া সামান্য অলপ সময় ঢাকি ৰাখোঁ এয়া মাছখিনি প্ৰায় নমাবৰ হৈছেই মই দুটামান কেঁচা জলকীয়া ওপৰত দি দিওঁ জলকীয়া যিমানেই দিয়া যায় গোটেই গোটেই দিলেও ৰংটো বৰ ভাল হয় আৰু কিবা এটা সোৱাদটো ইমান ভাল লগা হয় মই যদিও জলকীয়া বেছি নাখাওঁ তথাপিও মানে ইয়াৰ জলকীয়া দিয়াৰ লগে লগে সোৱাদটো বহুত বেলেগ ভাল লাগে আৰু এটা কথা ইয়াৰ যে চিতলেদি ৰান্ধিব লাগিব তেনেকুৱা কোনো কথা নাই আপুনি বেলেগ মাছো ৰান্ধিব পাৰে মই ইয়াৰ আগতে ৰৌ মাছেই বনাইছিলোঁ বেছিভাগ ৰৌ ভকুৱা মানে এটা বিশেষ স্পেচিয়েল কাৰণে ভাল মাছত ৰান্ধিলে ভাল লাগে বিলাহীও সিজি আহিছে পিঁয়াজো সিজি আহিছে আৰু মোৰ আজিৰ মানে চিতলৰ বিশেষ যাব ভণ্টি মীনাক্ষী নাথৰ ঘৰলৈ মীনাক্ষী নাথ গুৱাহাটীত নাথাকে তাই থাকে হোজাইত তাই গুৱাহাটীলৈ আহিলে প্ৰায়ে মোক মানে যেতিয়া আহি ইয়াত নাথাকে তাই আহিলে মোক কেতিয়াবা বাহিৰলৈ খুৱাবলৈ লৈ যায় মীনাক্ষীয়ে মোক আজি লৈ যাব বিপণন ক্ষেত্ৰলৈ মই আজিলৈকে বিপণন ক্ষেত্ৰলৈ যোৱা নাই সেইকাৰণে মই তাইক সুধিলোঁ তুমি যিহেতু বিহুত নাথাকা তাই আকৌ ঘূৰি যাব সেইকাৰণে মই আজি তাইলৈ বুলিয়েই এই চিতল ৰান্ধিলোঁ তাই খাই কমেণ্ট বক্সত জনাব যিহেতু তাই মোৰ ফ্ৰেণ্ড লিষ্টত আছে এতিয়া মই একেবাৰে শেষত অকণমান কেঁচা তেল ঢালি দিলোঁ কেঁচা তেল ঢালি দিয়াৰ লগে লগে ইয়াৰ সোৱাদটো আৰু বেছি ভাল লগা হয় একেবাৰে শেষত কেঁচা তেল দিব লাগে এয়া মই অফ কৰি দিওঁ আৰু আপোনালোকে যদি ৰান্ধে মোক জনাব মোৰ বহুত ভাল লাগিব যিহেতু মই নিজে ৰান্ধি খাই খুব ভাল পাওঁ এই ৰেচিপিটো আপোনালোকে খাই ভাল পায় বুলি জানিলে মোৰো ভাল লাগিব পুনৰ লগ পাম এক নতুন ভিডিঅ'লৈ